মানে কোনো কাম নাইকিয়া বিভাগ, এইটো 2 নম্বৰ বিভাগ মানে। এইটো আমাৰ বিহপুৰীয়া দেই, বিহপুৰীয়া APDCL অফিচ। আমাৰ তাত কাৰেণ্ট নাই মানে মোটামুটি আপোনাৰ 4 ঘণ্টামান নাই, গতিকে ইয়ালৈ আহিছিলোঁ। এইটো লক আছে, এই তলা চলা মাৰি থৈছে, অফিচত কাম নাই। এইটো মানে কোনো কাম নাইকিয়া বিভাগ, এইটো 2 নম্বৰ বিভাগ মানে। এইটো মানে ফোন মানে কণ্ট্ৰল ৰুমলৈ কৰিলে ফোনটো অফ কৰি থয়। অফ কৰি থোৱাটো ডাঙৰ কথা নহয়, কণ্ট্ৰল ৰুমলৈ ফোন কৰিলে অফ কৰি থোৱাটো ডাঙৰ কথা নহয়। সিহঁতলৈ ফোন কৰিলে কয় লাইন মানুহলৈ ফোন কৰক আপোনালোকে। আমাৰ কি আমি বিল দিছো, সময়মতে বিল দিছে। কাৰোবাৰ যদি 10 টকা বেছি আছে কাৰেণ্টটো কাটিবলৈ দেখোন একদম কাঁচিখন লৈ তৎক্ষণাত পাইগে। আৰু কাৰেণ্টটো কৰা এটা সীমা থাকে, যেতিয়া মানুহৰ সীমা চাই তেতিয়া এইবোৰ কাম কৰে, ইয়ালৈ আহিবলগীয়া হয়। কিয় কোম্পানীক বেছি পেলাই কিয় এতিয়া কাৰেণ্ট চাফিচিয়েণ্ট দিব পৰা নাই? কিয় কোম্পানীক দেখোন বেছি কিয় চাফিচিয়েণ্ট কাৰেণ্ট চাই লওক, এইটোৱে চাই লওক, টাইম চাই লওক দেই। আৰু আমি ৰিপ্লাইবিলাক কিয় নাপাওঁ? কণ্ট্ৰল ৰুমলৈ ফোন কৰিলে কিয় ৰিপ্লাই পাওঁ যে আপোনালোকে লাইনমেনলৈ ফোন কৰা কামটো আমাৰ নেকি? কাৰ কাম সেইটো? লাইনমেনলৈ কোনে লাইন ঠিক কৰিব? আমি ঠিক কৰিম নে লাইনমেনে গৈ ক'ৰবাত বহি কিবা খাই থাকে? গোটেই মদাহী লাইনমেন চব গোটেই যেতিয়া য'তে নাপাওঁ ইটো মাল খাই নিচাত ক'ব নোৱাৰে হেৰিয়ে লাইনমেনে। কোনে কৰিব? কণ্ট্ৰল ৰুমলৈ ফোন কৰিলে ক'ব কি বোলে আপোনালোকে লাইনমেনলৈ ফোন কৰক। কাম নাই, শক্তি বিভাগ কাম নাই।